মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দা বন্ড অফ লাভৰ দ্বিতীয়টো অংশলৈ আহিছোঁ। তেতিয়া আমি প্ৰথম অংশৰ শেষৰ ফালে কি পাইছিলোঁ যে কেনেকৈ ব্ৰুনোৱে এবাৰ সি বেৰিয়াম কাৰ্বনেট খাই পেলাই তাক ভেটেনেৰী ডাক্তৰৰ ওচৰলৈ লৈ যাবলগীয়া হৈছিলে আৰু তাক ইনজেকশ্যন দিয়াৰ পিছতে সি সুস্থ হৈ উঠিছিল আৰু সুস্থ হোৱাৰ পিছতে সি পুৰা খাবলৈ আৰম্ভ কৰিছিলে। যেন এনেকুৱা ভাৱেৰে বেৰিয়াম কাৰ্বনেটে তাৰ নিচিনা এটা ভালুকক একো অপকাৰ কৰিব নোৱাৰে। এতিয়া আহাচোন আমি তাৰ পিছৰটো পাৰ্টৰ পৰা চাওঁ, পিছৰ পেৰেগ্ৰাফৰ পৰা চাওঁ। Another time he found nearly 1 gallon of old engine oil which I had drained from the sump of the Studebaker and was keeping as a weapon against the inroads of termites. অন্য এবাৰ কি হ'ল, মই ষ্টুডবেকাৰ গাড়ীৰ পৰা খুলি পুৰণি ইঞ্জিন অইল কীট পতংগ অহা যোৱা কৰা ৰাস্তাত ৰাখিছিলোঁ, সেইবিলাক সিহঁতৰ বিৰুদ্ধে। আৰু এই যে দেখিছা তোমালোকে ষ্টুডবেকাৰ শব্দটোৰ অৰ্থ হ'ল এখন পুৰণা আমেৰিকান গাড়ী বুজাইছে। মই ওপৰত ছবি দি থৈছোঁ চোৱা ষ্টুডবেকাৰৰ। হি প্ৰম্পটলি ড্ৰেংক দ্য লড, আৰু সি মানে ব্ৰুনোৰ কথা কৈছে। ব্ৰুনোৱে যথেষ্ট পৰিমাণৰ সেই ইঞ্জিন অইল খাই পেলাইছিল। বাট ইট হেড নো ইল ইফেক্টছ হোৱাট এভাৰ, কিন্তু এইবাৰ তাৰ ওপৰত ইয়াৰ কোনো বেয়া প্ৰভাৱ নপৰিল। The months rolled on and Bruno had grown many times the size he was when he came. মাহ বাগৰি যোৱাৰ লগে লগে ব্ৰুনো অহাতকৈ যথেষ্ট ডাঙৰ হ'ল। He had equaled the Alsatians in height and had even outgrown them. সি আমাৰ ঘৰত থকা এলচিচিয়ান কুকুৰ দুটাৰ সমানেই ডাঙৰ হ'ল আৰু তাতকৈ কিজানি অলপ ডাঙৰহে হ'ল। But was just as sweet, just as mischievous, just as playful. কিন্তু তেতিয়াও ব্ৰুনো মৰমীয়াল বা মৰম লগাই হৈ আছিল, হ'লেও মাজে মাজে তাৰ বদমাছিও আছিল আৰু খুব আনন্দৰ মনেৰে সি খেলি ফুৰিছিল। And he was very fond of us all. আৰু সি আমাৰ সকলোৰে মৰমৰ হৈ পৰিছিল। ফণ্ড অফ মানে মৰমৰ বা প্ৰিয় বুজায়। Above all, he loved my wife and she loved him too. আৰু মোৰ পত্নীক সি খুব ভাল পাইছিল আৰু তাইও তাক যথেষ্ট ভাল পাইছিল। She had changed his name from Bruno to Baba, a Hindustani word signifying small boy. তাই তাৰ নামটো ব্ৰুনোৰ পৰা বাবালৈ সলনি কৰিছিল, এটা হিন্দুস্তানী নাম যাৰ অৰ্থ সৰু ল'ৰা। বাবা বুলি আমি সৰু ল'ৰা ছোৱালীক মাতোঁ যে। And he could do a few tricks too. আৰু সি কিছুমান কৌশল শিকিছিল। At the command Baba wrestle or Baba box, he vigorously tackled anyone who came forward for a rough and tumble. বাবাক যদি কোৱা হয় বাবা wrestle মানে মল্লযুঁজ কৰ, বাবা বক্স মানে বক্সিং কৰ, তেতিয়া সি খুব সাহসেৰে আগুৱাই আহিছিল আৰু সকলোকে তাৰ সন্মুখত পোৱা সি বগৰাই পেলাবলৈ চেষ্টা কৰিছিল। টাম্বুল মানে বগৰাই পৰোৱা, ভিগৰিয়াছলি মানে সাহসেৰে বুজাইছে। Give him a stick and say Baba, hold gun, and he pointed the stick at you. তাক যদি এডাল লাঠি দিয়া হয় আৰু কোৱা হয় বাবা বন্দুক ধৰ, তেতিয়া সি বন্দুকৰ নিচিনাকৈ তোমালৈ সেই লাঠিডাল টোৱাইছিল। Ask him, Baba, where is baby? And he immediately produced and cradled affectionately a stump of wood which he had carefully concealed in his straw bed. আৰু তাক যদি কোৱা হয় বাবা কেঁচুৱাটো ক'ত, তেতিয়া সি তৎক্ষণাত গৈ পেলাই সি লুকুৱাই থোৱা সেই বিচনাৰ তলৰ পৰা তাৰ কাঠৰ টুকুৰাটো উলিয়াই আনিছিল আৰু আমাক দেখুৱাইছিল। ইয়াত যে কনচিল শব্দটো দেখুৱাইছে, কনচিল্ড মানে লুকুৱাই ৰখা বুজাইছে দেই। But because of the teenage children, poor Bruno or Baba had to be kept safe most of the time. কিন্তু দুখৰ কথাটো হ'ল কি যে সেই ভাৰতীয় মানুহবিলাকৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে দুৰ্ভগীয়া ব্ৰুনোক বা বাবাক আমি বেছিভাগ সময় শিকলি লগাই থ'বলগীয়া হৈছিল। Then my son and I advised my wife and friends advised her to give Baba to the Jew at Mysore. তাৰপিছত মোৰ পুত্ৰ, মই আৰু মোৰ বন্ধুবিলাকে তাইক উপদেশ দিছিলোঁ যে বাবাক মহীশূৰত থকা বা মাইচুৰত থকা চিৰিয়াখানালৈ পঠিয়াই দিব লাগে। He was getting too big to keep at home.
কাৰণটো হ'ল যে বাবা যথেষ্ট ঘৰত ৰাখিবৰ কাৰণে ডাঙৰ হৈছিল। After some weeks of such advice, she at last consented. এনেকৈ আমি কেইসপ্তাহমান তাইক দিয়া পৰামৰ্শৰ পিছত তাই এদিন সন্মতি প্ৰকাশ কৰিছিল। Consented মানে সন্মতি দিয়া। Hastily and before she could change her mind, a letter was written to the curator of the zoo. Did he wanted 10 BA for his collection? আৰু খুব খৰটকীয়াকৈ, হেষ্টিলি মানে খৰটকীয়াকৈ বুজাইছে, তাৰ মনটো সলনি কৰাৰ আগতেই মই চিৰিয়াখানাৰ দায়িত্বত থকা বিষয়াজনলৈ এখন চিঠি লিখিছিলোঁ। কিউৰেটৰ মানে ইন চাৰ্জ অফ এ জু বুজাইছে, চিৰিয়াখানাৰ দায়িত্বত থকা বিষয়া, যে তেওঁ এটা ঘৰচীয়া ভালুক তেওঁৰ সংগ্ৰহালয়ত প্ৰয়োজন হ'বনে? হি ৰিপ্লাইড ইয়েছ, তেওঁ লাগিব বুলি উত্তৰ দিছিলে। The Jew sent a case from Mysore in a lorry, a distance of 87 miles, and Baba was packed off. চিৰিয়াখানাৰ ফালৰ পৰা এটা পিঞ্জৰা মহীশূৰলৈ এখন লৰীত পঠিয়াই দিছিলে আৰু বাবাক এই পিঞ্জৰাৰ ভিতৰত পঠিয়াই দিয়া হৈছিল। We all missed him greatly, but in a sense we are relieved. আমি সকলোৱে তাক হেৰুৱাইছিলোঁ। মিছড মানে হেৰুৱা বুজা বা মিছ কৰা বুলি কওঁ, তাক মানে ভালুকটোৰ কথা কৈছে। আৰু হ'লেও আমি কিন্তু অলপ স্বস্তিৰ নিশ্বাস পেলাইছিলোঁ। মাই ৱাইফ ৱাজ ইনকনচলেবল। মোৰ পত্নী কিন্তু তেতিয়াও সান্তনা দিব পৰা অৱস্থাত নাছিল। ইনকনচলেবল মানে সান্তনাৰ বাহিৰত। চি উইপড এণ্ড ফ্ৰেটেড, তাই কান্দিছিল আৰু খুব চিন্তিত হৈছিল। ফ্ৰেটেড মানে ৱৰিড বা চিন্তিত হোৱা বুজায়। ফৰ দ্য ফাৰ্ষ্ট ফিউ ডেইজ চি উড নট ইট এথিং, প্ৰথম কেইদিনমান তাই একোৱেই খোৱা নাছিল। দেন চি ৰট এ নাম্বাৰ অফ লেটাৰ্ছ টু দ্য কিউৰেটৰ, তাৰপিছত তাই চিৰিয়াখানাৰ দায়িত্বত থকা বিষয়াজনলৈ বহুতো চিঠি লিখিছিল। হাউ ৱাজ বাবা, বাবা কেনেকুৱা হৈ আছে? বেক কেম ৰিপ্লাইজ ৱেল, আৰু তাৰ পৰা উত্তৰ আহিছিল বাবা ভালে আছে। বাট ফ্ৰেটিং হি ৰিফিউজেছ ফুড টু, কিন্তু তেওঁবিলাকে আৰু জনাইছিল যে সিও চিন্তা কৰি থকা নিচিনাকৈ থাকে আৰু খাবলৈ অস্বীকাৰ কৰিছিল। ৰিফিউজেছ মানে অস্বীকাৰ কৰা। After that, friends visiting Mysore were begged to make a point of going to the zoo and seeing how Baba was getting along. আৰু তাৰপিছত মোৰ কোনোবা যদি বন্ধু মাইচুৰলৈ যায়, তেওঁলোকক অনুৰোধ কৰা হৈছিল যাতে চিৰিয়াখানাত তেওঁলোকে এপাক সোমাই আহে আৰু বাবা কেনেকুৱা হৈ আছে চাই আহে। They reported that he was well but looked very thin and sad. তেওঁলোকে আহি ৰিপৰ্ট দিছিল বা কৈছিল যে সি ভালে আছে, কিন্তু তাক দেখাত বৰ ক্ষীণোৱা যেন লাগিছিল আৰু খুব দুখ মনেৰে থকা নিচিনা লাগিছিল। All the keepers at the zoo said he was fretting. চিৰিয়াখানাত ৰখীয়াবিলাকেও তেওঁবিলাকেও কৈছিল যে সি খুব চিন্তা কৰি থকা নিচিনা কৈ থাকে। For 3 months, I managed to restrain my wife from visiting Mysore. প্ৰথম 3 মাহ মই মোৰ পত্নীক মহীশূৰলৈ বা মাইচুৰলৈ নোযোৱাকৈ ৰাখিবলৈ সক্ষম হৈছিলোঁ। ৰেষ্ট্ৰেইন মানে বাধা দি ৰখা। Then she said one day, I must see Baba. তাই তাৰপিছত এদিনাখন কৈছিল, মই বাবাক চাবই লাগিব। Either you take me by car or I will go myself by bus or train. হয় তুমি মোক গাড়ীৰে লৈ যোৱা, নতুবা মই নিজেই বাছ বা ট্ৰেইনত যাম। So I took her by car. সেইকাৰণে মই তাইক গাড়ীৰে লৈ গৈছিলোঁ। Friends had conjectured that the bear would not recognize her. মোৰ বন্ধুবিলাকে অনুমান কৰিছিল যে ভালুকটোৱে তাইক হয়তো চিনি নাপাব। কনজেকচাৰ্ড মানে অনুমান কৰা। I had thought so too. ময়ো তেনেকৈয়ে ভাবিছিলোঁ। But while she was yet some yards from his cage, Baba saw her and recognized her. কিন্তু যেতিয়া তাই গৈ তাৰ পিঞ্জৰাৰ কেইখোজমান আঁতৰত ৰৈছিলগৈ, তেতিয়া চিনি পাইছিলে। He howled with happiness. সি আনন্দত জঁপিয়াইছিল। She ran up to him, petted him through the bars, and he stood on his head in delight. তাই তাৰ ওচৰলৈ দৌৰি গৈছিল আৰু তাক সেই পিঞ্জৰাৰ ৰদৰ ফাকেৰেই তাক মৰম কৰিছিল। পেটেড মানে মৰম কৰা। আৰু সি আনন্দতে তাৰ মূৰটো তললৈ দি থিয় হৈছিল। ডিলাইট মানে আনন্দ। For the next 3 hours, she would not leave that cage. আৰু তাৰপিছত 3 ঘণ্টা ধৰি তাই বাবাৰ সেই পিঞ্জৰাৰ কাষৰ পৰা আঁতৰি অহা নাছিল।
She gave him tea, lemonade, cakes, ice cream, and what not. তাই তাক মানে বাবাক চাহ, নেমুৰ ৰস, কেক, আইচক্ৰীম আৰু কি যে দিয়া নাছিল. Then closing time came and we had to leave. তেনেকুৱাতে চিৰিয়াখানা বন্ধ হ'বৰ সময় হৈছিল আৰু আমি তাৰ পৰা আঁতৰি আহিবলগীয়া হৈছিল. My wife cried bitterly. Baba cried bitterly. Even the hardened curator and the keepers felt depressed. মোৰ পত্নীয়ে কান্দিছিল, বাবায়ো কান্দিছিল দুখ লগাকৈ. আনকি সেই চিৰিয়াখানাৰ কঠোৰ মনৰ কিউৰেটৰজনেও আৰু ৰক্ষীয়াবিলাকেও তেওঁবিলাকেও দুখ লাগিছিল. As for me, I had reconciled myself to what I knew was going to happen next. আৰু তাৰপিছত মই জানিছিলোঁ যে ইয়াৰ পিছত কি ঘটিব পাৰে. Oh, please, sir, she asked the curator. May I have my Baba back? তাৰপিছত তাই কিউৰেটৰজনক কৈছিল, অনুগ্ৰহ কৰি বাবাক মই আকৌ পুনৰ ঘূৰাই ল'ব পাৰোঁনে? Hesitantly, he answered, Madam, he belongs to the Jew and is government property now. তেতিয়া কিউৰেটৰজনে অলপ সংকোচ মনেৰে হেজিটেণ্টলি বুলি কৈছে উত্তৰ দিছিলে, মেডাম কৈছে বৰ্তমান বাবা চিৰিয়াখানাৰ বস্তু আৰু চৰকাৰৰ সম্পত্তি. I cannot give away government's property. মই বৰ্তমান চৰকাৰৰ প্ৰপাৰ্টি বা সম্পত্তি আপোনাক দি দিব নোৱাৰোঁ. But if my boss, the superintendent at Bangalore agrees, certainly you may have him back. যদি মোৰ ওপৰৰ বিষয়া বাংগালোৰত থকা ছুপাৰিনটেণ্ডেণ্ট বা অধীক্ষকজনে এই ক্ষেত্ৰত সন্মতি দিয়ে, তেতিয়া নিশ্চিতভাৱে আপুনি তাক ঘূৰাই ল'ব পাৰিব. ছাত্ৰ ছাত্ৰীসকল, আজি আমি যিকেইটা পেৰেগ্ৰাফ আলোচনা কৰিলোঁ, সেই পেৰেগ্ৰাফ কেইটাত থকা টান শব্দবিলাকৰ মই ইংৰাজী মিনিং লিখি আনিছোঁ তোমালোকলৈ, আৰু মই কওঁতে অসমীয়া অৰ্থও কৈ যাম. চোৱাচোন তোমালোকে, মিনিং অফ ডিফিকাল্ট ৱৰ্ডছ. হাইপাটমিক শব্দটোৱে কি বুজাইছে? এ লং নিডল ইউজ টু গিভ এন ইনজেকশ্যন. এটা দীঘল বেজী বুজাইছে, ইনজেকশ্যন দিয়া যে, এইটো আমি চিৰিঞ্জ বুলিও কওঁ. এণ্টিডট, এ প্ৰিভেণ্টিভ মেডিচিন, প্ৰতিষেধক ঔষধক এণ্টিডট বুলি কয়. ষ্টাৰ্টৰিয়াছ মানে নয়জি, অলপ হুলস্থুলীয়াটোক ষ্টাৰ্টৰিয়াছ বুলি কয়. ডিছডেইনফুলি, এ ফিলিং অফ কণ্টেম্প্ট, অলপ অৱজ্ঞাসূচক ভাৱেৰে বা গুৰুত্ব নিদিয়াকৈ, এইটোক ডিছডেইনফুলি. ষ্টুডবেকাৰ, এন অল্ড আমেৰিকান কাৰ, এখন পুৰণা আমেৰিকান গাড়ী. ভিগৰিয়াছলি, এনাৰ্জেটিকেলি মানে সাহসেৰে অলপ, সেইটো বুজাইছে. কনচিল, টু হাইড বুজাইছে, লুকাই থকা, কনচিল মানে. কিউৰেটৰ, এ পাৰ্চন ইন চাৰ্জ অফ এ জু, চিৰিয়াখানাৰ চাৰ্জত বা দায়িত্বত থকা ব্যক্তি. ফ্ৰেটিং, ৱৰিড বুজাইছে, চিন্তিত হোৱা. আৰু ৰেষ্ট্ৰেইন মানে টু কণ্ট্ৰল মানে বাধা দিয়া বুজাইছে. গতিকে এইকেইটা মই টান শব্দ বুলি ভাবি তোমালোকৰ কাৰণে লিখি আনিছোঁ. ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰা এই পেৰেগ্ৰাফ কেইটাৰ ওপৰত হ'ব পৰা কিছুমান সাম্ভাৱ্য প্ৰশ্ন মই তোমালোকৰ কাৰণে প্ৰস্তুত কৰি আনিছোঁ, যিবিলাক তোমালোকে ঘৰত কৰিবা, তোমালোকক মই হোমৱৰ্ক হিচাপে দিছোঁ. চোৱাচোন তেতিয়া এই প্ৰবেবল কুৱেশ্যনছবিলাক. কুৱেশ্যন নম্বৰ 1, ডিড ব্ৰুনো লাভ দ্য অথৰ্ছ ৱাইফ? ব্ৰুনোৱে লিখকৰ পত্নীক ভাল পাইছিলনে? নম্বৰ 2, হু চেঞ্জড ব্ৰুনোজ নেম টু বাবা? ব্ৰুনোৰ নামটো বাবালৈ কোনে পৰিৱৰ্তন কৰিছিল? নম্বৰ 3, ৱেৰ ডিড বাবা কনচিল দ্য ষ্টাম্প অফ উড? বাবাই সেই কাঠৰ টুকুৰাটো ক'ত লুকুৱাই ৰাখিছিল? নম্বৰ 4, হোৱাট ডিড দ্য অথৰ এডভাইচ হিজ ৱাইফ? লিখকে পত্নীক কি উপদেশ দিছিল? নম্বৰ 5, ফৰ হুম ডিড দ্য অথৰ কিপ বাবা ইনচেইন ফৰ মষ্ট অফ দ্য টাইম? লিখকে বেছিভাগ সময় বাবাক শিকলিৰ ভিতৰত ৰাখিছিল, কাৰ কাৰণে ৰাখিছিল? নম্বৰ 6, ডিড বাবা হেপী এট ইজ নিউ হোম ইন দ্য জু? বাবা তাৰ চিৰিয়াখানাৰ নতুন ঘৰত সুখী হৈছিল নে? কুৱেশ্যন নম্বৰ 7, হোৱাট ডিড দ্য নেৰেটৰ্ছ ৱাইফ ৰাইট টু দ্য কিউৰেটৰ? নেৰেটৰ্ছ ৱাইফ বা লিখকৰ ঘৈণীয়েকে কিউৰেটৰজনলৈ কি লিখিছিল? নম্বৰ 8, ডিড বাবা ৰিকগনাইজ দ্য নেৰেটৰ্ছ ৱাইফ ইন দ্য জু? বাবাই এই নেৰেটৰৰ পত্নীক চিৰিয়াখানাত চিনি পাইছিল নে? এইকেইটা প্ৰশ্ন মই তোমালোকৰ কাৰণে যুগুতাই আনিছোঁ। আৰু আজি আমি ইমানতে আমাৰ এই
দ্বিতীয় অংশ দ্য বণ্ড অফ লাভৰ আমি সামৰণি মাৰিছোঁ আৰু বাকী থকা পেৰেগ্ৰাফকেইটা আমি ইয়াৰ পিছৰ ক্লাছত আলোচনা কৰিম।